তো এলগে সকলকে মই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম মই জনাইছোঁ। আজি মই ৰবিবাৰ ঘৰতে আছোঁ আৰু গাড়ীখনো বহুত লেতেৰা হৈছে, বহুত দিন ধোৱাই নাই গাড়ীখন আৰু ছাৰ্ভিচিং কৰা টাইমো হৈছে। সেইবাবে ভাবিলোঁ এবাৰ গাড়ীখন ধুয়ো লৈ যাওঁ আৰু ছাৰ্ভিচিংটো কৰি লৈ যাওঁ, নহ'লেতো টাইম নাপাওঁ, এনেই ডিউটিত ঘূৰি থকাতে যায়। সেইবাবে মই গাড়ীখন ধুব আনিছোঁ আৰু ছাৰ্ভিচিংটো কৰি লৈ যাওঁ একেলগে। তো চাই লওক আপোনালোকৰ ভিডিঅ'টো আজি কেনেকৈ যায় দিনটো, চব কামৰ মাজেৰে আপোনালোকক ভিডিঅ'ত দেখাই যাম। তো চাই লওক। আৰু ইয়াত এনেকৈ বহি ল'লোঁ, ছাৰ্ভিচিং কৰা দাদাটো অহা নাই আৰু ইয়াত এনেকৈ টিভি চাই আছোঁ। ইয়াত মোৰ চেনেলটো লগাই লৈছোঁ আৰু এনেকৈ টিভিত চাই আছোঁ ধুনীয়াকৈ। তো মোৰ নেক্সট ভিডিঅ'টো আৰু যোনটো মই পৰহি দিছিলোঁ সেইটো ভিডিঅ' ইয়াত চাই আছোঁ। এনেকৈ বহি কি কৰিম, ধুনীয়াকৈ ইয়াত বহি লৈ টিভিত চাই আছোঁ। এতিয়া গাড়ীখন একদম মানে ধুনীয়াকৈ ধুইছোঁ। তো দেখিছে কি ধুনীয়াকৈ গাড়ীখন ধুলোঁ, ধুই কিনে এতিয়া এনেই আছোঁ আৰু অলপমান। তো এতিয়া মানে বহুত দিনৰ পৰা মূৰ চুৰ ধুই দিলোঁ আৰু গা পা ধুলোঁ এতিয়া। তো ভাবিলোঁ একবাৰ মোৰ চেগুনৰ বস্তিখন চাই আহোঁ, তো কেনেকুৱা কি হৈছে। তো চাই লওক আপোনালোকে, মই দেখাই আছোঁ চেগুনৰ বাৰীখন। তো কেনেকুৱা কি হৈছে, বহুত দিন যোৱাই নাই চাব। তো সেইবাবে এবাৰ যাই চাই আহোঁ আৰু লগত আছে বিটু। আৰু আহি পালোঁ, এইবিলাক কি গম পাইছেনে? কমেণ্টত জনাওক এইবিলাক কিহৰ গাছ এডাল, কমেণ্ট কৰি জনাব। মই আগতে এটা ভিডিঅ' দিছিলোঁৱেই এনেই ডাঙৰ, তো আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু কি হয় তো কমেণ্টত জনাব। দেখিছে একদম মানে আমাৰ বস্তিখনত মানে একদম মানুহ চানুহ নাই না, সেইবাবে বহুত জংঘল হৈছে আৰু এইগিলা চাফা কৰিলে একদম মানে আৰু জল্দি যাবৰে হৈ যায়। আৰু দেখিছে এইবিলাক এনেকুৱা ডাঙৰ হৈছে অলপ অলপ। তো ধুনীয়াকৈ দিছোঁ আৰু এইবিলাক বান্ধি গোজ মাৰি দিছোঁ, নহ'লে মানে বতাহত হালি যায় আৰু বান্দৰবিলাকৰ যি উৎপাত কৈছিলোঁতো একবাৰ আগৰ ভিডিঅ' এটাত। তো বান্দৰে ভাঙি থৈ দিয়ে আৰু এইবিলাক সৰু সৰু পুলি কিছুমান যে আনিছিলোঁ সেইবিলাক আনি পুতিছোঁ ইয়াত। আৰু বেছি ডাঙৰ হোৱা নাই, অলপ বৰষুণ পৰাৰ কাৰণে অলপমান ভাল হৈছে আৰু পকা মেলিছে নতুনকৈ। আৰু এইবিলাক চক বহুত কষ্টৰ ফল আৰু এইবিলাক যদি ডাঙৰ হয় ভাল লাগিব, আৰু যদি মৰি যায় আৰু তো অৱস্থা নাই আৰু কি ক'ব আৰু। তো তাৰপিছত দেখাই দিওঁ চবখিনি। তো বেলেগ নাই আৰু এইখন মানে অলপ চাফা হৈছে, কাৰণ চাফা কৰি থাকোঁ মানুহ লগে লগে। মানে কি আৰু অলপমান দিন হ'লে আৰু 2 মাহ মূৰত অলপ চাফা কৰি দিওঁ। সদায় চাফা কৰিলেতো মানুহ নাপায় আৰু নিজৰতো টাইমেই নাই দিয়কচোন। নেমু টেঙা আছিল, তো মানে বহুত দিন লগা নাছিল আৰু ইয়াত মানে পিছ চাইডে হ'লেও মানে মানুহ আহি চুৰ কৰি লৈ যায়। তো ডাঙৰ ডাঙৰ হৈছে কিছু, তো দেখিছে। আৰু এইবাৰ অলপমান লাগিছোঁ বেছিকৈ, এইবাৰ মানে আৰু চাফা কৰি দিছোঁ, তলবোৰত অলপ মাটি দিছোঁ ধুনীয়াকৈ। আৰু এইবিলাক দেখিছে লাগি আছে। তো ঘৰৰ বস্তু যি কি নহওক আৰু ঘৰৰ বস্তু অলপমান হ'লে ভাল লাগে। আৰু এইবিলাক কট ধৰিছে নতুন আৰু মই এইটো এটা ছিঙি নিওঁ, কাৰণ চাওঁ হৈছেনে নাই, ৰস খাব পৰা হৈছেনে নাই। তো এইটো ছিঙি ল'লোঁ। তো এইটো এনেই টেষ্টিং কৰি চাম আৰু এইটো অলপ গাছৰ মানে খাই পোৱা নাই টেঙা, আৰু এইবাৰে ইমান অলপমান ফল লাগিছে আৰু কাৰণ লাগিব, যত্ন কৰিলে লাগিব, যত্ন নকৰিলে ক'ত লাগিব। আৰু সেইবিলাক মানে তলটো চাফা কৰা নাই, চাফা কৰিলে আৰু ভাল দেখা হ'ব। আৰু এইবিলাক যিখিনি গাছবিলাক ডাঙৰ হয় নে নাও হৈ আছে। এতিয়া মানে আৰু ইয়াৰ পৰা যাই কিনে আৰু খানা এটা আছে আমাৰ, মানে ঘৰৰে এখন খুৰাৰ এটা বিয়া গ'ল সিদিনা। যোৱাৰ পিছত আজি জোৰোণ আছে, তাকে যাব। জোৰোণ বোলে, তো জোৰোণ নহয় কি বুলি কয় এইটো, খানা যি দিয়ে বিয়াৰ পিছত। তো সেই আছে, এতিয়া তাকে যাম খানা খাব। তো ঘৰৰ চবেই যাব আৰু ময়ো যাম। পিছত এতিয়া আমি আম খাম, আম চকলে কাটি আছোঁ ধুনীয়াকৈ খাম জ্বালা চালা দি। বহুত দিনৰ মূৰত এইবাৰে প্ৰথম খাম আম। হয়, এইবাৰ মানে এইটো বছৰৰ প্ৰথম খাম আৰু চকলেট। দেখিছে টেঙা এতিয়া খাম মস্ত, এই টেঙা খোৱা মানুহ। বহুত টেঙা আছে টেঙাটো, কিন্তু টেঙা খাই ভাল পাওঁ আৰু সেইকাৰণে অলপ খাই দিওঁ। মানে বহুত টেঙা খাব নোৱাৰি আৰু টেঙা। তো আমাৰ ঘৰৰ কাম হৈয়ে গ'ল চবখিনি, কিন্তু দৰ্জা এখন বাকী আছে। বাকী কাম বেলেগ নাই, আকৌ দৰ্জা এখনেই আছে। তো আমি যে কৈছিলোঁ আজি বিয়াৰ খানা আছে বুলি, তো এতিয়া মই ওলাই থাকোঁ মানে ওলাওঁ আৰু তো গ'লে আপোনালোকক দেখাই দি আছোঁ। হৈ
হৈ গ'ল ওলোৱা। তো কি পিন্ধিলোঁ মানে এইটো চাৰ্ট নতুন চাৰ্ট অনা আছিল, পিন্ধা নাছিলোঁ। তো বিয়াততো পিন্ধিব নাপালোৱে, তো সেইবাবে আজি খানাৰ দিনাই পিন্ধি ল'লোঁ চোলাটো। আৰু কেনেকুৱা লাগিছে ওলাই ল'লোঁ মই ইয়াতে লং পেণ্টটো পিন্ধিছোঁ আৰু এতিয়া যাওঁ। তো চাই থাকক আপোনালোকে। তো যাই আছোঁ এতিয়া এনেকৈ অকলে অকলে যাই আছোঁ। আগফালে যাই আছে দাদা আৰু দেউতা যাই আছে আৰু মই যাই আছোঁ এনেকৈ অকলে অকলে। তো অলপমান দূৰ আছে আৰু মানে বিজুলী নোপোৱাতে আৰু সেইকাৰণে এনেকৈ গাড়ী চাড়ী চলাই যাই আছোঁ। আৰু আজি গাড়ীখন চলাই বহুত ভাল লাগিছে, কাৰণ চাৰ্ভিং কৰি আনিছোঁ আৰু গাড়ীখন ধুনীয়া হৈছে চলাই। আগতে তেতিয়া মানে সেইকেইদিন মানে সদায় আমি চলাই যাব লাগে না ডিউটিত, আৰু দিনটো ঘূৰি থাকোঁতে যায়। তো মানে গাড়ীখন বহুত বেয়া হৈ গৈছে আৰু মোবিলটোও বহুত বেয়া হৈ গৈছে, টাইমে নাপাওঁ। সেইকাৰণে আৰু এতিয়া আজি কৰি দিলোঁ, গাড়ীখন ধুনীয়া একদম ফ্ৰী হৈ গৈছে। তো চাই থাকক আপোনালোকে, মই যাই দেখাই দি আছোঁ। তো এতিয়া খানা চানা খাই আহি পালোঁ, আহি কিনে এতিয়া আকৌ কাম চাম নাই আৰু দোকানত বহি আছোঁ আৰু মানুহ চানুহ নাই আৰু লাইন নাছিলে। তো জাষ্ট লাইনটো আহিল আৰু আপোনালোকক দেখাই দিওঁ। আমাৰ ঘৰত মানে এটা কাম কৰা মানুহ লগাইছোঁ, কিছু কিছু কাম আছে কৰিব, মানে এই খৰিৰ চাংখন ভাঙি গৈছিল, তাকে দিলে। আৰু একডাল তামোলৰ মানে পাণৰ গছ একডাল আছিল, তাকে কাটি দিছে। তো দেখিছে। তো আজি ভিডিঅ'টো এইখিনি আছিল, আকৌ লগ পাম নেক্সট ব্লগত। তো বেছি দীঘলীয়া নকৰোঁ আৰু এতিয়া গৰমো লাগিছে। তো আহি পালোঁ, গা পা ধুই অলপমান ৰেষ্ট লওঁ। তো আজি ভিডিঅ'টো এইখিনি আছিল, বাই বাই আজিলৈ।